হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এডাল লতা। এইডাল চাওক, এইডাল হ'ল শগুনী লতা। এই শগুনী লতাডালৰ শতগুণ আছে বুলি কয়, আৰু ইয়াক আপুনি য'তে ত'তে সাধাৰণতে নাপায়। এইডাল চাওক, কিন্তু শগুনী লতা মই কিন্তু শগুনী লতা একদম কাটি কুটি শেষ কৰি দিছোঁ। এইবিলাক দেখিছেনে? মই শগুনী লতা একদম কাটি পেলাই দিছোঁ। কেলৈ পেলাই দিছোঁ জানেনে? কম বাৰু, তাৰ আগত আপোনালোকক মই আৰু এটা কথা দেখুৱাই লৈছোঁ। এই শগুনী লতাক কয় অমৰ লতা। শগুনী লতাডালেই অমৰ লতা। কিন্তু কেনেকৈ অমৰ লতা? এই যে আপুনি লতাকেইডাল দেখিছে, এই লতাডাল হ'ল এই শগুনী লতাডাল ঘোপ মাৰি কাটি দিয়া হ'ল। এয়া চাওক, ঘোপ মাৰি কাটি দিয়াৰ পিছত তাৰ পাছত এডাল এই পোখা ওলাই আহিছে। এইডাল আহি মাটিত লাগিছে। এই যিডাল ঘোপ মাৰি মই কাটি দিলোঁ, এইডালেই হ'ল অমৰ লতা। আপোনাক কোনোবাই যদি কয় যে আপুনি অমৰ লতা খাওক, তেতিয়াহ'লে আপুনি এইডাল খাব লাগিব। আৰু যদি কোনোবাই কয় আপোনাক শগুনী লতা খাওক, তেতিয়াহ'লে আপুনি সেইডাল খাব লাগিব। যিডাল মই অলপ আগত দেখুৱাই আহিলোঁ, সেইডাল খাব লাগিব। কিন্তু কথা হ'ল, এই শগুনী লতা বা অমৰ লতা মই কিন্তু নাখাওঁ। মই তাক কাটি কুটি শেষ কৰি পেলাইছোঁ। এইকাৰণে শেষ কৰি পেলাইছোঁ যে ইয়াক মাৰিবলৈ বহুত টান। এবাৰ যদি আপোনাৰ ঘৰত শগুনী লতা হয়, এই চাওক, তাৰ পাছত কিন্তু এই শগুনী লতাটো মাৰিবৰ কাৰণে বহুত দিগদাৰ। আৰু যদি কেনেবাকৈ আপোনাৰ ওখ গছত উঠি যায়, ইয়াক আপুনি আৰু নমাব নোৱাৰে। আপুনি যিমানেই নাকাটক, সি গছজোপা মাৰি নেপেলোৱালৈকে সি নামি নাহে। আৰু মই শগুনী লতা এই কাৰণেই নাখাওঁ, ই চুগাৰত ভাল, ই প্ৰেছাৰত ভাল, ইত্যাদি ইত্যাদি মই নকওঁ। বহুত বেমাৰত ভাল বুলি কয়, মানে 100টা ৰোগৰ কাৰণে ভাল বুলি কয়, কিন্তু মই নাখাওঁ। কেলৈ? ই জেনুইন নহয়। ইয়াৰ পৰিৱৰ্তে মই কি খাওঁ আপোনালোকক এতিয়া দেখুৱাবলৈ লৈছোঁ। এইজোপা চাওক, এইজোপা হ'ল ইনচুলিন প্লাণ্ট। এই ইনচুলিন প্লাণ্ট আপুনি চাব আকৌ দেই, এনেকুৱা বহুত গছ আছে। আপুনি ভালকৈ চাই চিতিহে ইয়াক ৰুই ল'ব লাগিব। ইয়াক বনৰীয়া গছ নহয়, ই আপোনাৰ বিদেশী গছ এজোপা। ইয়াৰ এজোপা গছৰ দাম আপোনাৰ 500 টকা, এটা পুলিৰ দাম 500 টকা হয়। ফাৰ্মৰ পৰা যদি আপুনি আনিবলৈ যায়, তে এটা পুলিৰ দাম 500 টকা হয়। কিন্তু ইয়াক এবাৰ কৰি লোৱাৰ পিছত ইও আপোনাৰ অজৰ অমৰীয়া চাওক, অসংখ্য আছে। ইয়াক চুগাৰৰ কাৰণে বা প্ৰেছাৰৰ কাৰণে আপুনি খাব পাৰে। এইবিলাক চাওক, এইবিলাক এবাৰ কৰি ল'লে ইও আপোনাৰ ঢেৰ হয়। কথা ইয়াক খাবলৈও বৰ মজা। আপুনি খুন্দি ইয়াক ভাতৰ লগত চাটনি কৰি খাব পাৰে। আপুনি যেতিয়াই মন যায় তেতিয়াই বোলে আজি মই চাটনি খাম, তেতিয়া আপুনি ইয়াৰ পাত কেইখিলামান খুন্দি নহৰু দি চাটনি কৰি খাব লাগে, বহুত ভাল। নাইবা আপুনি এনেই বাৰীত ঘূৰা মেলা কৰোঁতে এপাত ছিঙি খাই দিলে ভাল, বহুত ভাল। এতিয়া ই হ'ল চুগাৰৰ জম। আপোনাৰ চুগাৰ একেবাৰে কণ্ট্ৰল কৰি ৰাখিব। মাত্ৰ আপুনি প্ৰত্যেক দিনে খাব নালাগে। সপ্তাহত আপুনি 2 দিন যদি খায়, তিনিখিলা পাত যদি চুবাই খায়, বহুত মজা লাগে খায়। আপুনি যদি কোনো বংশ পৰিয়াল ওচৰে পাঁজৰে আছে, আপুনি যেনে তেনে ইয়াৰ এটা পুলি বাৰীখনত কৰি লওক। আপোনাৰ চুগাৰ আছে বা চুগাৰ নাই, কোনো কথা নাই। আপুনি ইয়াক খোৱা অভ্যাস কৰক, আপোনাৰ চুগাৰে ভুমুকিয়ে মাৰিব নোৱাৰে। কিন্তু লগে লগে এটা কথা আছে, যিমানেই চুগাৰ নথওক, আপুনি চুগাৰ থকা মানুহবিলাকক সুধিবচোন, 300, 400, 200, 250 তেনেকুৱা বুলি কয়। তাৰ মূল কাৰণটো হ'ল, চুগাৰ ভাল কৰিবলৈ হ'লে নিজৰ মুখখন কণ্ট্ৰল কৰিবই লাগিব। আপুনি যধে মধে যিহকে তিহকে খাব নালাগিব। আৰু যদি আপুনি খাম বুলি ভাবে, কমাই খাব লাগিব। কিন্তু আপুনি ৰাতি আহাৰ একদম বন্ধ কৰি দিব লাগিব। আপুনি মাত্ৰ 2টা ৰুটি খাব পাৰে বা ফল মূল কিবা খাব পাৰে, কিন্তু ভাত একদম টোটেলি আপুনি ৰাতি ভাত বন্ধ কৰি দিয়ক। আপোনাৰ একদম 100% আপোনাৰ চুগাৰ নিয়ন্ত্ৰণলৈ আহিবই। কিন্তু আপুনি পিল কিছুদিন খাই থাকিব লাগিব, ডাক্তৰৰ পৰামৰ্শমতে আপুনি খাব লাগিব। ৰাতি ভাত এৰিব পাৰিলে আপুনি চুগাৰৰ পৰা বাচি যাব। কিন্তু আপুনি চেনি সমুদায় খাব নালাগে। আপুনি গুড় খাব পাৰে। আপুনি কোনোবাই কয় যে গুড় খাব নালাগে, আপুনি নিজে ট্ৰাই কৰি চাব, আপুনিয়ে আচল ডাক্তৰ।
আপুনি ট্ৰাই কৰি চাব। আপুনি সদায় গুড় খাই থাকক, আপুনি ৰাতি ভাত এৰি দিয়ক, ৰুটি খাওক, ফল মূল খাওক, ইনচুলিন প্লাণ্ট খাওক, আপোনাৰ চুগাৰ কণ্ট্ৰল। চুগাৰ কণ্ট্ৰল মানে আপোনাৰ কিডনী সুন্দৰ হৈ থাকিব। কিবা যদি ক্ষয় ক্ষতি হৈছে সি মেৰামতি হৈ যাব এই ইনচুলিন প্লাণ্ট। গতিকে এইজোপা লাখটকীয়া গছ। আজি আপুনি চুগাৰ হোৱাৰ লগে লগে আপোনাৰ কিমান ক্ষতি হৈ গ'ল, চকু গ'ল, কিডনী গ'ল, হাৰ্ট গ'ল, লাংছ গ'ল, ইমিউনিটি ছিষ্টেম গ'ল, কিন্তু তাক আপুনি বচাই ৰাখিবৰ কাৰণে এই ইনচুলিন গছেই যথেষ্ট। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ, আকৌ লগ পাম, ধন্যবাদ।